বৃকুধৰ হয় আৰু বীৰসকল জ্যেষ্ঠ দাদা ধৰ্মৰাজে অশ্বমেধ মহাযজ্ঞ কৰি আয়োজন পঠিয়ালে সকলোকে অশ্বৰ লগত ভাৰতৰ লক্ষ লক্ষ বীৰৰ ৰাজ্যত যজ্ঞ ৰস্য প্ৰৱেশিলে জয় পত্ৰ লৈ আৰু নেদেখি জয়ৰ আশা সকলো বীৰেই নিবেদিলে নিঃস্বাধীনতা পাণ্ডৱৰ শৰতলত কিন্তু নোৱাৰিলো বুজিব একোকে এইবাৰ যজ্ঞ ৰস্য কোন ৰাজ্যত কৰিছে প্ৰৱেশ দাদা বৰ্তমান যজ্ঞ প্ৰৱেশিছে মণিপুৰ ৰাজ্য দাদা যদিহে মণিপুৰ নিপতীয়া যজ্ঞ উৎসৱ কৰে বন্ধন এইবাৰ পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ কি কলা ভাই নকুল দাদা পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ আহি উঠে শুনি এই কথা ভীমৰ শুনিলে নাম পাতালৰ পাখুকিৰো হাত ভৰি পেটতে লুকাই অৰ্জুনৰ শুনিলে নাম কঁপি উঠে ব্ৰজপুকু থৰ থৰ কৰি তেনে ভীমাৰ্জুন থাকোঁতে লগত পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ মণিধ্বজৰ ভয়ত যদি কোনোজন হৈছা কাতৰ বহি থকা শিবিৰত আনন্দ বলেৰে ভৃকুদৰে অকলেই গদাৰে মোহাৰি বিনাশিব মণিপুৰী এটি এটি কৰি শান্ত হওক খুৰা সেয়া মাত্ৰ আলোচনাহে সিদ্ধান্ত নহয় পৃথিৱীত এনে শক্তি আছে কাৰ যি পাণ্ডৱক বিনাশিব পাৰে অযথা বিতৰ্ক কৰি কালক্ষয় নকৰিব খুৰা দাদা থাকোঁতে জীবিত আমি যত বীৰগণ কোনে পাৰে পাণ্ডৱক পৰাস্ত কৰি সন্মুখ সমৰত দেখা যাব মণিধ্বজৰ বীৰত্ব কিমান ধন্য 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 ভাতৃ মোৰ ধন্য এনেহেন বীৰগণ থাকোঁতে সহায় পাৰ্থই নকৰে ভয় সমৰ ক্ষেত্ৰলৈ কিন্তু বীৰগণ পাৰ্থৰ শুনিলে নাম হয়তো মণিধ্বজে কৰিব পাৰে যজ্ঞ ৰস্য অৰ্পণ পাণ্ডৱৰ পদ কমল এইবাবে বৰ্তমান যুদ্ধ যাত্ৰাৰ নাই প্ৰয়োজন সঁচা কথা তোমাৰ কথাকে ময়ো কৰো সমৰ্থন নিশ্চয় বীৰ আমি সত্যৰ সন্তান বীৰৰ ৰক্ত শিৰাই শিৰাই বৈ কোনো বীৰ কদাপিতো অবিবেচক নহয় সেয়েহেতু দিয়া যাওক এটি সুযোগ মণিপুৰ নিপতিক আত্মসমৰ্পণ সত্য হয়তো যুদ্ধ আয়োজন নহে প্ৰয়োজন সঁচা কথা দাদা যুদ্ধ যাত্ৰাৰ নাই প্ৰয়োজন ব'লা দাদা যাওঁ আমি বিশ্ৰামৰ হেতু ব'লা ভাই বহুদিন পোৱা নাই বৃকুদৰে উপযুক্ত বীৰ প্ৰকৃততে যদি হয় মণিধ্বজ বীৰ যজ্ঞ ৰস্য মুক্ত কৰি ফলুৱা